অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি সূৰ্য উঠা দেশ অসমী আই ৰূপহী গুণৰো নাই শেষ আৰু বাকি বহলে মই তাতে কৈ আছো মই এডাল কাটি ইয়াতে দেখুৱাই আছো কটাৰ বিধিটো অলপ মানে কৰক কাটিবলৈ কাটাৰ সময়তে সবতকে ডাঙৰ কথা হল লাখতি যদি লগোৱা আছে ষ্টিক লগোৱা আছে ষ্টিকডাল গুচাই দিব বান্ধনডাল ছিঙি দিব তাৰ পিছত ফুল যিফালে থাকে সিফালে মুখ ৰাখিব ফুলক পিছফালৰ পৰা কাটিব নাপায় কাটিলে সদায় মানে গছ সদায় এটা কথা মনত কৰিব পাৰিব যে ফুল মানে লৈ ল'বৰ গছ কি হওক নহওক প্ৰজাপতি মেলা সপোন পাখি মুগ্ধ হিয়াত ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা ফুল ফুল পাহি গোটৰ সভাপতি সমূহ প্ৰতিবেদন স্থান বেঙেনাখোৱা তাৰিখ 16/3/2009 আজি পথাৰ দিৱসৰ মুকলি সভাৰ সভানেত্ৰী মহোদয় অভিজ্ঞতাখিনি প্ৰতিবেদন আকাৰে পাঠ কৰিবলৈ লৈছোঁ মোৰ প্ৰতিবেদনৰ অজানিতে ৰৈ যোৱা ভিডিঅ' আঙুলিয়াই দিব বুলি আশা কৰিলোঁ তিতাবৰত পোনপ্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত ৰেডিঅ'লাছ ফুলৰ ধানৰ পুৰত থোকবোৰ কাটি দিয়াৰ পিছতেই উদং হৈ গ'ল পূৰ্ণতা আঘোণৰ যৌৱনা পথাৰ হেমন্ত ঋতুৱে বিদায় লোৱাৰ পাছতে প্ৰকৃতিৰ বুকুলৈ নামি অহা শীতৰ বতৰত উদং পথাৰ আকৌ সেউজ হওক বুলি কৃষি বিপ্লৱৰ সূচনাৰে মহিয়ান হওক সৃষ্টিৰ সম্ভাৱনাৰ বিশাল পথাৰ এই প্ৰত্যাশাৰে কাৰ্যক্ষম নিবনুৱাক উপাৰ্জনক্ষম কৰি তুলিবলৈ অসম চৰকাৰৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মা পোনপ্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত ৰেডিঅ'লাছ ফুলৰ খেতি কৰি অৰ্থনৈতিক প্ৰগতিৰ বাদত এখোজ আগুৱাই যোৱা মানসেৰে মনোনিৱেশ কৰিছোঁ পাহি গোটে তিতাবৰৰ মহকুমা অধিপতি মাননীয় কবিতা পদ্মনাভন মহোদয়াৰ পৰিকল্পনাৰে আধুনিক বৈজ্ঞানিক কৃষি পদ্ধতিৰে ব্যৱসায়িক ভিত্তিত ফুল খেতি কৰিবলৈ আমি তৌফিক আলী সভাপতি হিচাপে আৰু সদস্য হিচাপে ৰাজেন হাজৰিকা আৰু জীৱ কছাৰীয়ে সকলো সময়তে দিহা পৰামৰ্শ দি আহিছে ইয়াৰ উপৰিও কাৰিকৰী আৰু নানা যাৱতীয় দিহা পৰামৰ্শৰে আগবাঢ়ি যোৱাত সহায় কৰিছে আত্মাৰ জিলা সমন্বয়ক ডক্টৰ ইমৰান হুছেইন ডাঙৰ বেছি মই কি দেখা পাই আছোঁ যে আমাৰ ধান খেতিবিলাক কি হয় ধান খেতি সদায় ডিচেম্বৰত হয় নহয় জানো আমি চপাওঁ ডিচেম্বৰত গৈ নৱেম্বৰ শেষ পাইগৈ কিন্তু আমাৰ কি হয় ৰবি শস্য আলুৱে কৰোঁ জিকাই কৰোঁ জিকাটো আমি পাৰোঁ আলুটো আমাৰ অলপ দেৰি হ'লে ব্লাইট বেমাৰ এটা আহে কিন্তু এইকেইটাৰ ক্ষেত্ৰত কি হয় তাৰপাছত আমি শস্য কৰিবলৈ সময় নাথাকে ডিচেম্বৰত কিন্তু এই আজি সঁচাকৈ আমাৰ সকলৰ কাৰণে বহুত আনন্দৰ দিন আমাৰ মন ফুল নিচিনা সঁচাকৈ ফুলিছে বহুত দিনৰ পৰা আমি ফ্লৰিকালচাৰৰ কথা কমাৰ্চিয়েল হিচাপে ব্যৱসায়িক হিচাপে ফুলৰ খেতি কৰাটো বহুত দিনৰ পৰা আমি চিন্তা কৰিছোঁ
অন্য যদি বেছিকৈ দৰকাৰ হয় অৰ্ডাৰ কৰিব লাগে, নহ'লে যেতিয়া গৈ বিচাৰে তেতিয়া নাইকিয়া হৈ যায়। তেতিয়া এনেকুৱা পৰিৱেশত ফুলৰ খেতিৰ কাৰণে বহুত ভাল এটা স্কোপ আছে আৰু সঁচাকৈ প্ৰশংসনীয় কথা যে তিতাবৰ মহকুমাত ইয়াত মহকুমা প্ৰশাসনে আৰু বিশেষকৈ আমাৰ বৰ্তমান SDO কবিতা পদ্মনাভন সেইটো শিৱসাগৰত দেখিছিলে আৰু ইয়াত ইনিচিয়েটিভ লৈছে আমাৰ আত্মা কৰ্ডিনেটৰ লগত আৰু শ্ৰী ৰক্ষিত ডাঙৰীয়াৰ লগত। আৰু ইয়াত মই আজি ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ যিকেইজন ডেমনষ্ট্ৰেশ্যন হিচাপে লোৱা খেতিয়ক মিষ্টাৰ তৌফিক আলী আৰু ওৱান মৰিছ জীৱ কছাৰী বুলি। অলপ আগতে তেওঁৰ প্লট আছে, মই আগত আহি চাইছোঁ। কাৰণ এইটো নতুন খেতি, নতুন ব্যৱসায় বুলি ধৰিব পাৰে। বহুত কেনেকুৱা হ'ব যোনে এতিয়া যিকোনো কমন মেন হ'লেও মাটিৰ ওপৰত কিমান হেঁচা, মানুহৰ সংখ্যা বাঢ়ি আছে, আমাৰ কি কি ৰিকুৱাৰমেণ্টছ বাঢ়ি আছে, খেতিৰ কাৰণে মাটিটো কমি গৈ আছে, থাকিবলৈ জেগা বাঢ়ি লাগে, আমাৰ স্কুল ঘৰ অন্যান্য অনুষ্ঠানৰ কাৰণে মাটি লাগে, মাটিৰ পৰিমাণটো কমি গৈ আছে। কিন্তু মাটিটো আমি কেনেকুৱা বেষ্ট ইউজ কৰি মাল্টিপল ক্ৰপিং বছৰত মিনিমাম 2টা মিনিমাম 3টা এনেকুৱা ক্ৰপছ ওলাই দিয়াটো, শস্য ওলাই দিয়াটো আমাৰ উদ্দেশ্য হ'ব লাগে। অকল ফুলৰ নহয়, আমি আত্মা দ্বাৰা, আত্মা মানে এইটো ৱৰ্ল্ড বেংক প্ৰজেক্ট আছে, এগ্ৰিকালচাৰ টেকনলজি মেনেজমেণ্ট এজেঞ্চি বুলি আত্মাৰ এইটো আমাৰ ৱৰ্ল্ড বেংকৰ প্ৰজেক্টৰ অধীনত আমি সেইটো দেখাবলৈ চেষ্টা কৰি আছোঁ ইন স্মল ৱে ডেমনষ্ট্ৰেশ্যন হিচাপে। আৰু ডক্টৰ হুছেইন ডাঙৰীয়া কি কি ক্ৰপছ নিজৰ কাৰণে কৰা হয়, নিজৰ পৰিবাৰৰ কাৰণে কৰা হ'ব আৰু বহুত খেতিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ। হাৰ্ডৱৰ্ক কৰিছে তাৰ আজি আমি ফল দেখিব পাৰোঁ। সকলে মোৰ আগত যিজন বিশিষ্ট ব্যক্তি আৰু মুখ্য অতিথিও আছিলে তেখেতৰ মন্তব্যত ক'লে কি যি প্ৰেছাৰ আছে খেতিৰ ওপৰত, যি লেণ্ড ওপৰত প্ৰেছাৰ আছে, তাৰ বাহিৰেও আমি কিবা কৰিলেহি আজি আমি এমপ্লয়মেণ্ট দিব পাৰোঁ, নহ'লে কিবা টকাও কৰিব পাৰোঁ। এতিয়া আমাৰ যিমান টকা আছে ধান খেতিটো সকলে কৰিবহি লাগিব, নহ'লে খাব নোৱাৰে। ত' যদি কৃষকসকলৰ কাৰণে কিবা টকা তেওঁলোকে আৰ্ণ কৰিব লাগে, এটা ছেকেণ্ড ক্ৰপ নিচিনা কৰিলেহি কৰিব পাৰে। আৰু আজি যি ফুল খেতি আছে সেইটো এটা ছানৰাইজ ইণ্ডাষ্ট্ৰী বুলি কয়, গোটেই বিশ্বত ছানৰাইজ ইণ্ডাষ্ট্ৰী মানে যি এতিয়া আৰম্ভ হৈছে তাৰ কাৰণে যি পটেঞ্চিয়েল আছে এইটো বৰ বেছি। আজি যি আমাৰ ডিমাণ্ড আছে, নৰ্থ ইষ্টত যি ডিমাণ্ড আছে বা গোটেই ইণ্ডিয়া আমাৰ দেশত যি ডিমাণ্ড আছে তাৰ কাৰণে আমি এতিয়ালৈকে ডিমাণ্ডটো পূৰ্ণ কৰিব নোৱাৰোঁ, এনেকুৱা কাম কৰিবলৈ আগবাঢ়িব। কিয়নো এইটো প্ৰথমবাৰে আমি আৰম্ভ কৰিছোঁ, অলপ এটা হেজিটেশ্যনো আছিলে মনত কি কেনেকৈ হ'ব, কি হ'ব, আমি টকা পাব পাৰোঁ যে নাই। আৰু তাৰ কাৰণে আগবাঢ়ি আহিছিলে আমাৰ তৌফিক আলী আৰু জীৱ কছাৰী ডাঙৰীয়া। আৰু এটা ইনিচিয়েটিভ ল'বৰ কাৰণে, প্ৰথম এটা এক্সাম্পল ছেট কৰিবৰ কাৰণে মই দুজনক মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আগবাঢ়িছিলে আৰু আমাৰ ৰোহিত ফ্লৰিটেকৰ পৰা টেকনিকেল এডভাইচ পাই পেলাই আমি আৰম্ভ কৰিলোঁ। আৰু গুটিটো আমি ৰোহিত ফ্লৰিটেকৰ পৰাহি আমি প্ৰকিয়ৰ কৰিলোঁ। আৰু সেই 3 মাহত ইমান কষ্ট কৰি পেলাই আজি আমি সেই ফলটো দেখিব পাৰিছোঁ। আৰু এতিয়াতো মোৰ সেইটোৱেই আশা আছে, আজি জীৱ কছাৰী ডাঙৰীয়া আৰু তৌফিক আলী ডাঙৰীয়া আগবাঢ়ি সেইটো এটা এক্সপেৰিমেণ্টেল যি আমাৰ ইয়াত ৱাটাৰৰ কাৰণে PHEৰ যি ৱাটাৰ কমিটি আছে তেওঁকো মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিকজ আজি আমাৰ গ্লাডিঅলাছ কাল্টিভেশ্যনৰ কাৰণে বেছি দৰকাৰ আছে পানী, আৰু যদি পানীৰ অভাৱ হৈ যায় তো ইমান ভালদৰেতো নহয়। আৰু ইয়াৰ উপস্থিত ৱাটাৰ কমিটি আমাৰ সহায় কৰিলে, যি আমাৰ ৱাটাৰৰ ৰিকুৱাৰমেণ্ট আছে সেইটো আমাক ছাপ্লাই কৰিলে, তাৰ কাৰণে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, তিনিজন শইকীয়া এনেকৈ ধৰিব, তিনিজন শইকীয়া কোন আছে? তাৰপাছত স্বৰ্ণ বৰগোহাঁই,
স্বৰ্ণ বৰগোহাঁই নেক্সট মেন কোনোবাই লৈ লওক স্বৰ্ণ বৰগোহাঁই আহিছে আৰু অনু চেতিয়া আহি থাকিব আপোনাৰ দৰব আছে আৰু লৈ নাযাবগৈ দেই গাড়ী আৰু ভেকচিন দিয়া হ'ব আচ্ছা অনু চেতিয়া গাড়ী দি দিয়ক গাড়ী থাকি অনু চেতিয়া মই নাযাব আমি কৈ দিম বাৰু প্ৰণয়ৰ তীৰ্থপথ পাখি মেলি বাহিৰ সুৰত নিশাৰ তৰাই নাচত ৰাতি দুটি নয়ন বাহিৰ সুৰত নিশাৰ তৰাই নাচত ৰাতি দুটি নয়ন